এর কি নাম ইয়াপি জিৰো ভেলীৰ এআই সৌন্দৰ্যতা ইয়াত কেৱল সেউজীয়া সেউজীয়া অসমীয়া আছামিজ অসমীয়া নাজানে অলপ অলপ গুড মৰ্ণিং বন্ধুসকল পুৱাই পুৱাই ওলাই আহিলো খোজকাঢ়ি এয়া গাঁৱৰ ৰাস্তা কি চাফ চিকুণতা আপোনালোকে চাওক আৰু এইফালেও খেতি আৰু এইটো চাইডেও খেতি আৰু এয়াই জিৰো ভেলীৰ সৌন্দৰ্যতা চাওক আপোনালোকে গাঁৱৰ মাজত পুৱাই পুৱাই আহিলো চাৰিওফালে ধান খেতি আৰু আপোনালোকে ধান খেতি মাজে মাজে এই সৰু যিবোৰ ঘৰ দেখিছে প্ৰত্যেকৰে এটা এটা ঘৰ আছে মানে খেতি কৰিবৰ বাবে এয়া জিৰণি ঘৰ বুলি ক'ব পাৰি আৰু এয়া দেখিছে আৰু ইমান সুন্দৰকৈ ডিচিপ্লিনত খেতি কৰে ন আৰু এই খেতিসমূহ চাবৰ কাৰণে দেশী বিদেশী পৰ্যটকসকল আহে কিন্তু ধান খেতি আমাৰ তাতো আছে আৰু ইয়াতো কৰিছে কিন্তু পাৰ্থক্য ইয়াত এটাই যে ইয়াত ডিচিপ্লিন মেইনটেইন কৰি খেতিটো কৰে মানে এয়া চাওক ধুনীয়া লাগিছে নে পৰিৱেশটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব হাই आप लोग আপাতানি টাইপ আপাতানি জনগোষ্ঠীৰ আইতাকেগৰাকীৰ মুখলৈ মন কৰক প্ৰত্যেকগৰাকীৰ মুখত টাটু অংকন কৰি ৰাখিছে আৰু ডাঙৰ ডাঙৰ নাক ফুলি তেওঁলোকে পৰিধান কৰি আছে আৰু এইবিলাক কৰাৰ কাৰণটো জানিলে আপুনিও আচৰিত হৈ পৰিব এই নাকৰ এইটো দেখাই দিয়া হৈছিলে না দেখি কাম আছে না আমাৰ এইটো কি নাম ইয়াপি আপাতানি জনগোষ্ঠীৰ মহিলাসকলক দাঁতি কাষৰীয়া কিছুমান জনগোষ্ঠীৰ লোকসকলে এবিউজ কৰিছিল নাইবা অপহৰণ কৰি লৈ গৈছিল তেওঁলোকক আৰু তেওঁলোকে নিজৰ পৰিয়ালক সুৰক্ষা দিবলৈ বা তেওঁলোকৰ প্ৰকৃত সৌন্দৰ্যতা ঢাকি ৰাখিবৰ বাবে এনেধৰণে টাটু অংকন কৰিছিল বা নাক ফুলি পৰিধান কৰিছিল আৰু য়ং জেনেৰেশ্যনে বৰ্তমান এনেধৰণে টাটু বা নাক ফুলি পৰিধান কৰা দেখিবলৈ পোৱা নাযায় প্ৰায় 1970 চনৰ পৰা চৰকাৰে টাটু অংকন কৰা বা নাক ফুলি পৰিধান কৰাটো সম্পূৰ্ণ বেন কৰি দিলে আৰু য়ং জেনেৰেশ্যনৰ আপাতানি ছোৱালীগৰাকীয়ে কি কয় টাটুৰ সম্পৰ্কে আপোনালোকে নিজেই শুনক এবাৰ अच्छा अभी तो नहीं होता है ना अभी तो नहीं होते हैं आप भी आपातनी है जी मैं भी आपातनी अच्छा आपका इसमें नहीं है ना অসমীয়া জানে না অলপ অলপ অসমীয়া আছামিজ অসমীয়া নাজানে অলপ অলপ জিৰো ভেলীৰ প্ৰত্যেকখন গাঁৱৰে এটা এটা সুকীয়া মাদকতা আছে ভাল লগা আছে আৰু বৰ্তমান আমি গৈ আছো হৰি ভিলেজৰ অভিমুখে তাৰ ভাল লগাখিনি আপোনালোকক দেখাব বাবে গাঁৱৰ মাজে মাজে আহি আমি এইফালে এটা ভাল লগা পৰিৱেশ পাইছো পৰিৱেশটো আপোনালোকে চাওক এখন বাঁহৰ বাৰী দেখিছে একদম ইমান ডিচিপ্লিনত আছে চাওক এখন বাঁহৰ বাৰী ধুনীয়া বাঁহৰ বাৰী আৰু এইফালে যি পাইন গছবিলাক আপোনালোকে লক্ষ্য কৰক এইবিলাক বৃহৎ ডাঙৰ ডাঙৰ লখিমপুৰ মানুহ আমি লগ পাই গলো দাদা লখিমপুৰ ক'ত মোৰ বৰা কৰা আপোনাৰ আলমৰা আৰু ইয়াত যে যিমান দেখিছো এইবিলাক বাঁহৰ খেতি এইফালে বাঁহৰ খেতি এইখিনি যিমানখিনি দেখিলো বাঁহ খেতিটো কৰে নেকি ইয়াত সিহঁতেতো এইটো কৰে আচ্ছা रुके 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 अच्छा हाँ होचे होचे अच्छा कितना बड़ा है देखो বাঁহডালো দেখাই দিছো অলপ কাষৰ পৰা একদম চিধা চিধা চাওক আৰু ঘৰৰ মানে বেৰৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱহাৰ কৰে বা বাৰীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে ये नजारा कैसा लग रहा है আপোনালোকে কমেণ্ট এটা কৰি জনাব এই পাইন গছৰ এইবিলাক সৰি সৰি পৰি আছে তাৰ মাজে মাজে কিমান ধুনীয়াকে এইফালে পাহাৰৰ ওপৰলৈ যোৱা এটা ৰাস্তা এইটো চব ভাল লাগিছে আৰু মানে কি হ'ল ফটোত দেখা জেগাকেইডোখৰ বিচাৰি বিচাৰি যদি আপোনালোকে যায় সি ভাল লগাটো নাপায় মানে এক্সপ্ল'ৰ কৰিব লাগিব আমি তেনেকে কৰি আছো আহি পাই আছো সৌন্দৰ্যতা ভিডিঅ' মানে কেনেকুৱা লাগিছে এই ফিল্ডটো মজা লাগিছে মই লাষ্ট টাইম আহোঁতেও ইমানখিনি দেখা নাছিলো কিন্তু আজি একচুৱেলি আমি ল'ৰা মানুহ এক্সপ্ল'ৰ কৰি ঘূৰি ফুৰিছো ন সেইকাৰণে আৰু জিৰো আহিলে এই বস্তুখিনিলৈ আহিব ৰাইজসকল নহ'লে বহুত কিবা কিবি মিছ কৰি দিব বিতুমতে আৰামছে বহিছে বহি মেলি এটা ড্ৰোন শ্বট লৈছে পাইন গছৰ যিটো ভিউ আপোনালোকে দেখিলে এইখিনি শাৰী বস্তি বুলি কয় আপোনালোকে আহিব লাগিব বা কাৰোবাক সুধিলে আপোনালোকক দেখাই দিব ৰাতিপুৱা 7মান বজাতে ওলাই আহিছিলো ভাল লগাখিনি আপোনালোকক দেখাওঁ বুলি ভোক যথেষ্ট লাগিছে হোটেলৰ অভিমুখে গৈ আছো আৰু যিটো ভিউ আপোনালোকক দেখাইছিলো পাইন গছৰ এই ঠাইখিনি কয় হৰি ভিলেজ বা হৰি বস্তি আপোনালোকে জিৰো ভেলী আহিলে এবাৰ আহিবলৈ নাপাহৰিব কিন্তু
ৰুমৰ পৰা আমি ওলাই দিলো হোটেল এনি যোৱাকালি এইখনত থাকিলো আমি ধুনীয়া এটা পৰিৱেশ আৰু ইয়াৰ পৰা পথাৰলৈ তেনেই সহজে যাব পাৰি খোজকাঢ়ি যাব পাৰি জিৰ' ভেলী সৌন্দৰ্যতা চাবলৈ আৰু এতিয়া ৰুম খালী কৰি দিলো এতিয়া নতুন এটা লোকেশ্যনলৈ গৈ আছো মই কৈ দিছো পাছত আকৌ কবা নহয় মনে মনে বাদ দিলে নকলে বুলি ৰেডি ভিডিঅ' না ৰেডি ৰেডি এইটো ধুনীয়াকে দিয়ক আৰু কাছাৰ ৰিজৰ্ট আমি পালোহি আৰু এই কাছাৰ ৰিজৰ্টলৈ যদি আপোনালোকে আহে একদম মানে জিৰ' ভেলীটো গোটেই মানে সৌন্দৰ্যতাখিনি আপোনালোকে ইয়াৰ পৰা উপভোগ কৰিব পাৰিব এয়া চাওক ক'ৰ আছিলে আপোনালোক এইফালে আমাৰ ডিব্ৰুগড় ময়ো ডিব্ৰুগড় মিলাই দিছো অলপতে গৈছো আপুনি মৰাণ কলেজত নেকি আমাৰ অসমৰে বহুকেইটা পৰিয়াল লগ পালো তেওঁলোকে এই জিৰ' ভেলী সৌন্দৰ্যতা উপভোগ কৰিবলৈ আহিছে আৰু আপোনালোকেও আহিব পাৰে এপ্ৰিল মে জুন জুলাই এইকেইটা মাহত আহিলে আপোনালোকে সেউজীয়া বেছি পাব ভাল লগাটো আৰু জিৰ' ভেলী ফেষ্টিভেল য'ত উদযাপন কৰে আমি সেই গাঁওখনৰ ভিতৰত বৰ্তমান প্ৰৱেশ কৰি দিলো আৰু তাৰো অকমান সৌন্দৰ্যতা আপোনালোকক দেখাও বুলি भैया अब जीरो फेस्टिवल कब होगा डेट पता नहीं है अच्छा ऐसा है ना अभी আৰু ইয়াৰ এইখিনি চাইড এইখিনি একদম দোকান পোহাৰ পুৰা লাগি থাকিব ষ্টল বিলাক লাগি থাকিব আৰু এই যিটো দেখিছে মেইন এইটো ওখ এইখিনি ঠাইতে ষ্টেজটো হ'ব ধুনীয়াকে আপোনালোকে ইয়াত আহি জিৰ' ফেষ্টিভেল মানে উপভোগ কৰিব পাৰিব লুকিছ ৰাজীৱ দুৰীয়ে মোক বহুত ধুনীয়া ধুনীয়া ফটো লৈ দিছে আপোনালোকে ইনষ্টাগ্ৰামত প্ৰণৱজ্যোতি চুতীয়া নহ'লে জীৱনৰ ৰং চাৰ্চ কৰক চাব পাব জিৰ' ভেলীৰ সেউজীয়া সৌন্দৰ্যতা বাৰু শেষ হৈ গ'ল সেইবুলি ভিডিঅ'টো ইয়াতে শেষ কৰিব নোৱাৰিম আমি বৰ্তমান গৈ আছো সাফলি অভিমুখে ইয়াৰ পৰা 20 মিনিটৰ এটা বাট প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা এই পৃথিৱীৰ সৰ্ববৃহৎ শিৱলিংগ ভাগ আমি দৰ্শন কৰিলোঁ আৰু আপোনালোকে যেতিয়া জিৰ' ভেলী মানে প্লেন কৰে বা চাবলৈ আহে তেতিয়া এবাৰ দৰ্শন কৰিবলৈ মানে এটা সেৱা লৈ যাবৰ কাৰণে আপোনালোকে নাপাহৰিব ইয়াজালি আচ্ছা ইয়াজালি আমি পাইছোহি আৰু ইয়াত খেতিৰ কাৰণে যিটো মানে প্ৰিপেৰেশ্যন কৰি আছে আপোনালোকে চাওক তলত অকণমান দেখাই দিছোঁ এয়া চাওক ধুনীয়াকৈ এয়া দেখিছে ৱা এইটো ভিউ চাওক ধুনীয়া এওঁলোকে তাৰ সৌন্দৰ্যতা উপভোগ কৰি আছে আমি এওঁলোক লোকেল হয় এয়া সৌন্দৰ্যতা উপভোগ কৰি আছিলে আমি অকণমান মাত দিলোঁ বাই বাই অ'কে ইয়াজালি বাই বাই